নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংৰাজীৰ লেচন নম্বৰ 3 এ কিউৰিয়াছ মাইণ্ড। ছাত্ৰ ছাত্ৰীসকল, এই পাৰ্টটোত তোমালোকে যিমানখিনি আছে এক্টিভিটি সকলোখিনি কুৱেশ্যন আনচাৰ এইটো ভিডিঅ'ত পাই যাবা আৰু তোমালোকৰ কাৰণে অতি চমুকে লৈ অহা হৈছে। জাষ্ট তোমালোকে ভিডিঅ'টো চাই থাকা, ইয়াৰ পৰা তোমালোকৰ আধামান কুৱেশ্যন আনচাৰ মুখস্থ হৈ যাব। প্ৰথমতে আমি আলোচনা কৰিম এক্টিভিটিছৰ কুৱেশ্যনখিনি। এক্টিভিটিছৰ কুৱেশ্যনত কি কি দিয়া আছে চোৱা তোমালোকে, ইয়াত এৰ পৰা এফ লৈকে দিয়া আছে। তাৰপিছত তোমালোকৰ এইবিলাক দিয়া আছে সে ৱেডাৰ দ্য ফলোয়িং চেণ্টেন্স আৰ ট্ৰু অৰ ফলছ। ইয়াত তোমালোকৰ কোনকেইটা ফলছ আৰু কোনকেইটা ট্ৰু সেই সকলোখিনি কুৱেশ্যন আনচাৰ তোমালোকে ইয়াতে পাই যাবা। প্ৰথমত চোৱা, এক নম্বৰত আমাৰ কি দিয়া আছে এক্টিভিটিছত, হু ৱাজ দ্য চাইণ্টিষ্ট ডেট মীৰা ৱাজ টেকিং এবাউট। চাইণ্টিষ্টজন কোন আছিল যিটো মীৰাই তাক কৈছিল। ইয়াত হ'ব কি এনচাৰত, মীৰা ৱাজ টেকিং এবাউট চি.ভি. ৰামন। তাৰপিছত আহক বি নম্বৰত, হোৱাট ৱাজ দ্য নেম গিভেন টু দ্য ডিস্কভাৰী মেড বাই চি.ভি. ৰামন। দ্য ডিস্কভাৰী ইজ কল্ড দ্য ৰামন ইফেক্ট। চি নম্বৰটো কি কৈছে, হোৱাট ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন। ইয়াৰ উত্তৰটো হ'ব কিউৰিঅচিটি ইজ দ্য ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যন। তাৰপিছত আহে তোমালোকে ডি নম্বৰ কি কৈছে, ইন হুইচ ইয়াৰ ডিড চি.ভি. ৰামন অন দ্য নভেল প্ৰাইজ। চি.ভি. ৰামনে কেতিয়া নভেল প্ৰাইজ পাইছিল? 1930 চনত। তাৰপিছত আহে ই নম্বৰত, হোৱাট কুৱেশ্যন ডিড অৰ্গ আস্ক নিকিতা হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দ্য কুৱেশ্যন। অৰ্গ আস্কড why the color of the sky changes at different times. Nikita was busy drawing and thought of question was silly and disturbing. তাৰপিছত আহা তোমালোকে এক্টিভিটিছৰ লাষ্ট কুৱেশ্যনটো এফ নম্বৰ, we will surely keep this in mind next time. What would Argo and Nikita keep in mind? They should keep in mind to be polite, asking question and to consider if someone is busy. তাৰপিছত তোমালোকে আহা এইবিলাক টিক মাৰ্কৰ কুৱেশ্যন, এইখিনি তোমালোকে ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে। এইবিলাক আৰম্ভ কৰাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি লোৱা। ছাবস্ক্ৰাইব এনেকৈ চোৱা কিতাপত ছাইডত দি আছে, ছাবস্ক্ৰাইব বুলি লিখা আছে। এই ছাবস্ক্ৰাইবটো টিপি মাৰি দিয়া, তাতে কি হ'ব তোমালোকৰ কোনো পইচা নাযায়, কিন্তু যেতিয়া মই নেক্সট ভিডিঅ' আপলোড কৰিম তোমালোকে এইবিলাক বস্তু পাই যাবা, মানে ইনফৰ্মেশ্যনবিলাক পাই যাবা। সেইকাৰণে ছাবস্ক্ৰাইব কৰাটো জৰুৰী হয়, সেইটো তোমালোকে পাৰিলে কৰি লোৱা। এতিয়া তোমালোকে আহা 3 নম্বৰৰ পুট এ টিক ৰাইট চিনটো দিব লাগে, যিটো আমাৰ সঠিক উত্তৰ। ইয়াত চোৱা এই নম্বৰত কি দিছে, ৰামন ৱাজ এৱাৰ্ডেড দ্য ভাৰত ৰত্ন এৱাৰ্ড 1945। তাৰপিছত দিছে কি চি.ভি. ৰামন অন দ্য নবেল প্ৰাইজ ডিস্কভাৰিং দ্য ৰামন ইফেক্ট। চি.ভি. ৰামন ৱাজ বৰ্ণ ইন, এইটো হ'ব কি ত্ৰিভানাইকাক্কাভালি। এইটো তামিলনাডুৰ ৱাৰ্ড হয়, সেইকাৰণে এই ৱাৰ্ডটো এনেকুৱা, তোমালোকে এইটো ভালকৈ চাই ল'বা। যদি উচ্চাৰণ কৰিব নোৱাৰা স্পেলিংটো তোমালোকে মুখস্থ কৰি ল'বা, তাতে হৈ যাব। নেশ্যনেল ছায়েন্স ডে ইজ অবজাৰ্ভ বাই, এইটো হ'ব আমাৰ 3 নম্বৰটো। তাৰপিছত নিকিতা পেইণ্টেড দ্য স্কাই, এইটো হ'ব 3 নম্বৰ ৰেড। তাৰপিছত তোমালোকে আহা ইয়াত কৈছে কি, read the lesson to complete the timeline given below. One is done for you. ইয়াতে আমাক এটা কৰি দিছে, এই বস্তুটো আমাক ক্লিয়াৰ কৰিব লাগে। যেনেকুৱা প্ৰথমত দিছে কি বাৰ্থ অফ চি.ভি. ৰামন, ইয়াত দিয়া আছে 1888। তাৰপিছত তেওঁ কি কৰিছিল ইয়াত আমাক লিখিব লাগে। তেওঁ জন্ম হোৱাৰ পিছত ইয়াতে কি আছিল, হি এৱাৰ্ডেড নবেল প্ৰাইজ ইন ফিজিক্স। তেওঁ 1930 চনত নবেল প্ৰাইজ পাইছিল। তাৰপিছত তেওঁ কি পাইছিল, তেওঁ ভাৰত ৰত্ন এৱাৰ্ড পাইছিল 1954 চনত। তাৰপিছত তেওঁ কি হৈছিল, তাৰপিছত তেওঁৰ মৃত্যু হৈছিল 1970 চনত। এই বস্তুটো আমাক মিলাই লিখিবলৈ কৈছে। তাৰপিছত তোমালোকে 6 নম্বৰ কি কৈছে, ফ্ৰেম এ চেণ্টেন্স অফ ইয়ৰ অ'ন বাই ইউজিং ইচ ৱাৰ্ড ইউ হেভ লিষ্টেড ইন দ্য টেবিল এবভ। তোমালোকে এইটো চাই লিখি লিবা। এইবিলাক বস্তু তোমালোকৰ এক্সামৰ কাৰণে ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ জানি থোৱাৰ কাৰণে দিছে, তথাপি মই লৈ আহিছোঁ। তোমালোকে জাষ্ট এইবিলাক চাই তোমালোকৰ কিতাপত লিখি ল'বা, পাৰিলে 2 এবাৰ ৰিডিং কৰি ল'বা। ৰিডিং কৰিলে কি হ'ব, তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব। 7 নম্বৰটো কি কৈছে, ফাইণ্ড এণ্ড ৰাইট ডাউন দ্য চাইননিম অফ ফলোয়িং ৱাৰ্ড ফ্ৰম দ্য টেক্সট। ইয়াৰ পৰা তোমালোকে চাইননিম ৱাৰ্ডবিলাক লিখিবলৈ কৈছে। ইয়াতে কিছুমান ৱাৰ্ড দিয়া আছে, ইয়াৰ সমাৰ্থক শব্দবিলাক লিখিবলৈ কৈছে তোমালোকক, চাইননিম বুলি বিলাক লিখিবলৈ কৈছে। তাৰপিছত তোমালোকে আহা নেক্সটত,
এইটো কৈছে কি নাও কমপ্লিট দ্য পেৰাগ্ৰাফ উইথ দ্য হেল্প অফ নোটছ ডেট Orgo has listed. You can use the connecting word given in the box. তোমালোকে ইয়াতে ওপৰত যিটো দিয়া আছে তাৰ পৰা চাই ইয়াত লিখিবলৈ কৈছে কেইটামান ৱাৰ্ড তোমালোকে ইয়াত চাই লিখি ল'বা এইবিলাক তোমালোকে এক্সামত নাহে তোমালোকৰ মাইণ্ডটো অলপ চুকা বনৰ কাৰণে এইবিলাক দিছে মানে এইবিলাক দিলে কি হয় তোমালোকে বস্তুবিলাক ভালকে যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ ব্ৰেইনটো চুকা হৈ যাব সেইকাৰণে তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা তাৰ পিছত এইটো লিখি ল'বা এইটো লিখি লৈ পাইলে পঢ়িবা তাৰ পিছত আহা তোমালোকে নেক্সটত কি দিছে আমাৰ চাবা তোমালোকে দি আছো মই বি নম্বৰত আহা তোমালোকে পেজ নম্বৰটো মই কৈ আছো পেজ নম্বৰ কিমান আছিল আমাৰ 54 নম্বৰ পেজ দি আছে 54 নম্বৰ পেজত তোমালোকে চাব পাৰা বি নম্বৰটো কি দিছে নাও ফিল ইন দ্য ব্লাঙ্ক উইথ দ্য এপ্ৰোপ্ৰিয়েট ফৰ্ম অফ দ্য বিভাৰ্ব এইবিলাক তোমালোকৰ ইম্পৰ্টেণ্ট হয় ক'ত বিভাৱ বহে আৰু ক'ত বিভাৱ নবহে সেইখিনি তোমালোকৰ ওপৰত বিভাৱখিনি দিয়া আছে ইয়াৰ পৰা চাই তোমালোক কি কৰিব কৈছে ইয়াতে এই খালী ঠাইবিলাকত বহুৱাবলৈ কৈছে গতিকে তোমালোকে কিছুমানে চাগে জানা গ্ৰামাৰ ছেকশ্যনটো আৰু যিবিলাকে নাজানা ইয়াৰ পৰা জানি লোৱা বিভাৱ ক'ত বহে আৰু ক'ত নবহে সেইবিলাক বস্তু পাৰিলে তোমালোকৰ গ্ৰামাৰটো অলপ ক্লিয়াৰ হ'ব কিন্তু গ্ৰামাৰটো অকল ইয়াতে তোমালোকৰ ক্লিয়াৰ নহ'ব গ্ৰামাৰৰ কাৰণে এক্সট্ৰা ক্লাছ কৰি লৈ আহিম মই সেইটো তোমালোকে গ্ৰামাৰখিনি পাই যাবা এক নম্বৰ কি দিছে চোৱা Mita and Ramon are my close friend. Mita is Ramon's neighbor. I am in regular touch with them. They were with me yesterday. We তাৰপিছত কি হৈছে তোমালোকে we were very happy to visit a park together yesterday. এনেকৈ তোমালোকে এইটো লিখিবা তাৰপিছত আহা 12 নম্বৰত 12 নম্বৰটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয় 13 নম্বৰটো ইয়াত চাবা কি দিছে চুজ দ্য কাৰেক্ট অপশ্যন এণ্ড ফিল ইন দ্য ব্লাঙ্ক ইয়াত তোমালোকে অপশ্যন দিয়া আছে এই অপশ্যনৰ ভিতৰত চুজ কৰি ব্লাঙ্কবিলাক পূৰ কৰিবলৈ কৈছে এইখিনি চাই তোমালোকে লিখিবা কিতাপত লিখিলে তোমালোকৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হৈ যাব তাৰপিছত এইটো চাগে লাষ্ট হয় 17 নম্বৰটো চোৱা কি দিছে লিচেন টু এ নিউজ আইটেম এবাউট এ মুন মিছন ৰিড টু ইউ বাই your teacher as you listen fill in the blank with the correct pieces of information ইয়াত তোমালোকে এটা প্যাৰাগ্ৰাফ দি দিছে সেই প্যাৰাগ্ৰাফটো কি কৰিব লাগে আমাক সৰি প্যাৰাগ্ৰাফ নহয় চাইটা সেন্টেন্স দিছে এই সেন্টেন্সটো আমাৰ মুন মিছনৰ লগত জড়িত হৈ আছে এই মুন মিছনৰ লগত জড়িত হৈ থকা সেন্টেন্সত কিছুমান খালি ঠাই দি আছে দেশ দি আছে এই দেশখিনি আমাক ফিল আপ কৰিব লাগে প্ৰথমতে তোমালোকে কি দিবা ফৰ্থ কান্ট্ৰি দিবা তাৰপিছত দিবা ইছৰো ISRO তাৰপিছত দিবা তোমালোকে 23rd আগষ্ট 2023 আৰু লাষ্টটো দিবা কি স্পেস মানে এইটো আমাৰ চন্দ্ৰয়ান 3 যে কৈছে এই চন্দ্ৰয়ান 3 এইটো অলপ দিছে আৰু কি তোমালোকে জানাৰ কাৰণে ছাত্ৰসকল মোৰ ভিডিওটো ইয়াতে সামৰি মাৰিলো তোমালোকৰ যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা আৰু তোমালোকে ভালকে পঢ়িবা কাৰণ 6 টো ভালকে পঢ়িব লাগে 6 5 ৰ পৰা তোমালোকৰ ইমান এটা হাৰ্ড কি নাহে কিন্তু 6 ৰ পৰা তোমালোকৰ বস্তু অলপ চেঞ্জ হৈ যায় সেই কাৰণে তোমালোকে 9 ত উঠিলে আৰু কঠিন আহিব সেই কাৰণে 6 ৰ পৰা তোমালোকে পাইলে অলপকে টাইম দিয়া কিতাপত কাৰণ এতিয়া ভালকে নপঢ়িলে ক্লাস 10 ত গৈ কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰা কেতিয়াও নাভাবিব যে মই অকল ক্লাস 10 ত উঠি ভালকে পঢ়িম বা 9 ত উঠি ভালকে পঢ়িম হেতু কৰিলে তোমালোকৰ ভুল বুলি ধাৰণা হ'ব কিন্তু তোমালোকে 6 ৰ পৰা এটা মিশন লোৱা ভালকে পঢ়াৰ কাৰণে অলপকে আগুৱাই যাবা সেই কাৰণে তোমালোকৰ বস্তুবিলাক বোজা হৈ নাথাকিব সো আজি মই ইয়াতে সামৰণি মাৰিলো ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ভালকে পঢ়া